2004 চনত যেতিয়া মই ডিগ্ৰী মানে পঢ়ি আছিলোঁ তেতিয়া মই এখন কিতাপ পঢ়িছিলোঁ শিৱখাৰ তেখেত হেৰি আছিলে আৰু সেইখন কিতাপ আছিলে ইউ কেন উইন বুলি মই তাকে আজি কওঁ সেইখন কিতাপ এটা বাক্য আছিলে এভৰিথিং ইজ ডিফিকাল্ট বাট নট ইম্পচিবল আজি যিটো কাহিনী আমাৰ হৈ আছে হাতীৰ সমস্যাটো এইটো বহুত ডাঙৰ সমস্যা আৰু এইটো সমস্যা এনেকুৱা সমস্যা নহয় যে আজি ভাৰতবৰ্ষৰ পৰা চন্দ্ৰত এখন যান পঠালে চবে গমে পালে তো আমাৰ ৰঙামাটিবোৰ হাতীকেইটা নিওঁতে আমাৰ ডিপাৰ্টমেণ্টটো আজি তাৰিখত ফেইলাৰ হৈছে তাকে কওঁ মই সেইটোৱে কথা কৈছোঁ যে এভৰিথিং ইজ ডিফিকাল্ট বাট নট ইম্পচিবল হাতীকেইটা নিয়াৰ বাবে ব্যৱস্থা কৰক আজি আমি ক'লে উপৰোক্ত বক্তাই যে আজি এখন স্মাৰকপত্ৰ শেষৰখন স্মাৰকপত্ৰ ইয়াৰ পিছৰ পৰ্যায়ত ৰঙামাটি ৰাইজে বা দক্ষিণ কামৰূপৰ ৰাইজে য'ত হাতী উপদ্ৰৱ কৰিছে তেখেতসকলে সিদ্ধান্ত ল'ব চৰকাৰী বিষয়াসকলে তেতিয়া মাত মাতি কিন্তু তেতিয়া সুফল নাপাব এইখিনি কৈয়ে আমাৰ সমস্যাটোৰ আজি ইয়াতে সমাপ্ত কৰি পাইছে যোৱা 2 দিন আগত ৰঙামাটিত হাতীয়ে গছকি এজন মানুহৰ হত্যা কৰিছে সেই ক্ষেত্ৰত এখন প্ৰতিবাদী সভাও মৃত্যুৰ পিছদিনাই ৰঙামাটি হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হৈছিল সেইখনত আমাৰ সন্মানীয় পংকজলোচন গোস্বামী ডাঙৰীয়াই ক্ষোভিত হৈ চৰকাৰক উদ্দেশ্যি বা বিভাগীয় কৰ্তৃপক্ষক উদ্দেশ্যি কিছু প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি আচলতে যিসকলে সভাখন অনুষ্ঠিত কৰিছিল তেওঁলোকে পলাই পত্ৰং দিছে আৰু তেওঁলোকে সেইদিনা এইটো কথা কৈ গৈছিল যে আমি সমাজৰ বৰমূৰীয়া আমি দায়িত্ব নললে কোনে লয় চাওঁ তেনেকুৱা ধৰণৰ এটা কথা কৈছিল আৰু সেই কথাখিনিৰে অজুহাত লৈ যেহেতু আমিও সেইখন গাঁৱৰে বাসিন্দা সমাজখন অকল তেওঁলোকৰ নহয় তেওঁলোক বৰমূৰীয়া হ'ব পাৰে আচলতে তেওঁলোক বৰমূৰীয়া নহয় তেওঁলোক একোজন সাংস্কৃতিক মঞ্চত গামোচা খোৱা সমাজকৰ্মীহে তাৰ বাহিৰে তেওঁলোক বৰমূৰীয়া নহয় সমাজৰ কাম কৰিবৰ কাৰণে কোনো পদবীৰ প্ৰয়োজন নাই আৰু সেই কথাখিনিকে সৰগত কৰি আমি গাঁৱৰ পৰা বা এই অঞ্চলটোৰ পৰা উদীয়মান যুৱক কেইজনমানৰ লগত আজি এখন আয়ুক্ত মহোদয়লৈ স্মাৰক পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰিছোঁ আমাৰ পলাশবাৰী সমষ্টিৰ চাৰ্কেল অফিচৰ জৰিয়তে বাইদেউ কৈছে আজি তেওঁলোকৰ এই ক্ষেত্ৰত বিধায়ক মহোদয়ৰ লগত এখন সভা আছে অলৰেডি 3টামান বজাত হ'ব সেই সভাত বাইদেৱে কথাখিনি উত্থাপন কৰিম বুলি কৈছে আৰু এই স্মাৰক পত্ৰখন লগে লগে ডিচি ছাৰলৈ প্ৰেৰণ কৰিম বুলি বাইদেৱে আমাক আশ্বাস দিছে আৰু যিটো কথা কৈছে আমি যিটো দাবী তুলিছিলোঁ যে মৃত ব্যক্তিগৰাকীৰ ঘৰত তাৎক্ষণিকভাৱে আৰ্থিক অনুদানৰ ব্যৱস্থা কৰিব লাগে বাইদেউ সেইটো কথা কৈছে যে এইটো আচলতে বাইদেউহঁতৰ ডিপাৰ্টমেণ্টত নপৰে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আওতাত আহে আৰু বাইদেৱে সেই ক্ষেত্ৰত লগে লগে ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ আমাৰ আগতে ফোন কৰি জনাইছে আৰু যিমান সম্ভৱ সোনকালে কৰিবৰ কাৰণে অনুৰোধ জনাইছে এতিয়া চাওক আমি বিগত 5 বছৰ 6 বছৰ ধৰি স্মাৰক পত্ৰ দিলোঁ আজি বাইদেউৰ আগতো সেইটো কথা আমি স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে বিগত 5 বছৰ 6 বছৰ ধৰি আমি স্মাৰক পত্ৰই প্ৰদান কৰি আহিছোঁ আৰু আপোনালোকে আশ্বাসৰ ওপৰত আশ্বাসে দি আছে আমি একো সুফল পোৱা নাই আমি এইটো কথা তীব্ৰভাৱে জনাই আহিছোঁ যে এইখন আমাৰ আপোনালোকক দিয়া শেষৰখন স্মাৰক পত্ৰ ইয়াৰ পিছত আৰু স্মাৰক পত্ৰ দি নাথাকিম ইয়াৰ পিছত ৰঙামাটি ৰাইজৰ লগতে এই হাতী উপদ্ৰৱ চলাই থকা গোটেই অঞ্চলৰ মানুহখিনিক সজাগ কৰি তীব্ৰতৰ জংগী আন্দোলন হ'ব বুলি আমি বাইদেউৰ আগত কৈ থৈ আহিছোঁ আৰু বাইদেৱে যিমান পাৰোঁ সোনকালে হাতীকেইটা তাৰ পৰা স্থানান্তৰৰ ব্যৱস্থা কৰাৰ আমাক আশ্বাস দিছে অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com